মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে সংবাদ মাধ্যমৰ আগত কৈছে যে ৰাজীৱ ভৱনত আহিলে হেনো মছজিদত নামাজ পঢ়ি অহাৰ দৰে লাগে। এটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে সুধিব বিচাৰিছো, তেওঁ সংবাদ মাধ্যমৰ আগত কিছুদিনৰ আগতে কৈছিলে যে মই যিকোনো কেতিয়াবা কথা কৈ দিওঁ, সেই কথা কোৱাৰ আগতে মই কেতিয়াবা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈ কওঁ, আনহাতে কেতিয়াবা মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিচাপে কথাবোৰ কওঁ। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে সুধিব বিচাৰিছো, আপুনি যে কলে যে ৰাজীৱ ভৱনত আহিলে মছজিদত নামাজ পঢ়ি অহাৰ দৰে অনুভৱ হয়, এটা এই কথাষাৰ আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিচাপে কৈছে নে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিচাপে কৈছে, আমাক অসমৰ ৰাইজক জনাব লাগে। এতিয়া কবলৈ গলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নামটো আচলতে বিষাক্ত শৰ্মা ৰাখিব লাগে, কাৰণ তেওঁ মুখ খুলিলে বিষ ওলায়। তেওঁ যি ধৰণে কথাবোৰ কয় এক প্ৰকাৰ বিষ বুলি ক'ব লাগিব। এতিয়া কৈছে যে ৰাজীৱ ভৱনত গলে নামাজ পঢ়ি অহাৰ নিচিনা, মছজিদত নামাজ পঢ়াৰ নিচিনা অনুভৱ হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি সেই ৰাজীৱ ভৱন অৰ্থাৎ আপোনাৰ কথা মতে সেই মছজিদৰে আপুনি ইমাম নাছিলে জানো ইমান বছৰে? সেই মছজিদতে আপুনি নামাজ পঢ়ি আপোনাৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰা নাছিলে জানো? ইমান দিনেতো লুঙি টুপি পিন্ধি পেলাই আপুনিতো নামাজ পঢ়ি আছিলে, এতিয়াও আপুনি ৰাতি ৰাতি নামাজ পঢ়ে। তাৰ প্ৰমাণ মই দিম, এতিয়াও আপুনি ৰাতি ৰাতি নামাজ পঢ়ে, কাৰণ আপুনি নামাজ নপঢ়িলে আজমল ডাঙৰীয়াৰ অক্সিজেন কেনেকে ল'ব, নহয় জানো? আৰু আপুনি সাম্প্ৰদায়িক অক্সিজেন নললে আপোনাৰ যিখন ৰাজনৈতিক গাড়ী, সেই গাড়ীখন যেন নচলে, অসমৰ ৰাইজে সকলো কথা বুজি পায়। আপুনি সেই মছজিদত নামাজ পঢ়িয়ে ৰাজনৈতিক জীৱন আৰম্ভ কৰিলে, সেই মছজিদৰে আপুনি ইমাম আছিলে, আপুনি সেই মছজিদ ত্যাগ কৰি পেলাই আপুনি ৰাজীৱ ভৱন, আপুনি বাজপেয়ী ভৱনলৈ গ'ল, নহয় জানো? আপুনি যেতিয়া বাজপেয়ী ভৱনলৈ গ'ল ইমাম হিচাপে, লগত আপোনাৰ লগত যৌতুকত হাফিজ বিলাককোতো আপুনি লৈ গৈছিলে। এতিয়া বিজেপিৰ যিসকল মানে উঠি ৰজা বহি ৰজা আপোনাৰ চৰকাৰৰ যিসকল মন্ত্ৰী আছে, সেই সকলো একোজন হাফিজ হয়, যিহেতু আপুনি ৰাজীৱ ভৱনৰ ইমাম আছিলে, আপুনি যিহেতু মছজিদ বুলিয়ে কৈছে। আৰু এজন সাংবিধানিক পদত থকা ব্যক্তি, আপুনি এজন মুখ্যমন্ত্ৰী হয়, এনেকুৱা ধৰণৰ কথা কলে সঁচাকৈ লাজ লাগে। যুৱচামে কি অনুকৰণ কৰিব? আপুনি এটা ধৰ্মক অপমান কৰি তেওঁলোকৰ উপাসনাস্থলী মছজিদক ৰাজনীতিলৈ টানি অনাটো সঁচাকৈ বহুত দুৰ্ভাগ্যজনক আৰু লাজ লগা কথা। আৰু আপুনি ৰাজীৱ ভৱন অৰ্থাৎ আপুনি যিটো মছজিদ বুলি কৈছে, সেই মছজিদতে আপুনি ইমাম হৈ নামাজ পঢ়ি পেলাই ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰাৰ লগতে সমান্তৰালকৈ আপুনি সা সম্পত্তি গোটালে, আপোনাৰ পৰিবার, আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে আপুনি সা সম্পত্তি সেই মছজিদৰ পৰাই আৰম্ভ কৰা নাছিলে জানো? এতিয়া আপোনাৰ লাজ নালাগে? আপুনি এতিয়া মানে কি বাজপেয়ী ভৱনত যেতিয়া আপুনি বিজেপিত জইন কৰিলে, তেতিয়া মানে কি আপুনি হিন্দু হল নেকি? আগতে মানে আপুনি মুছলমান আছিলে, নহয়?